আকৌ বাগা স্যার পুষ্পা গান পুষ্পা এ কামাই যি পাই নহক কিয় তই আকৌ বাগা মোৰ ভাল লাগে শিৱাল্লি গানটো ও স্যার আপনি টেনশনে নলব তেরি ঝলক কি চরপি শিৱাল্লি নে নাম ডাক বরফি তেরি ঝলক কি চরপি শিৱাল্লি বাতে করে দহরফি মজা ভাল লাগে পুষ্পা চিনেমাৰ এই গানটো আকৌ এবাৰ শুনিলো সে কি নহক পুষ্পাৰ ঠেংটো যে বেকা লেঙাকে যে খোজকাই কেলে হেতু স্যার পুষ্পাৰ জন্মগত দুখ এই জন্মগত দুখ নহয় কেলে নহব স্যার পুষ্পা সিনেমাখনত পুষ্পা অর্থাৎ আলু অর্জুনে পুষ্পা সিনেমাখনত তেনেকৈ এক্টিং কৰিছে মানে পুষ্পা তেখেত জন্ম হৈছে লেঙেৰাকে তাৰ মানে তই কব বিচাৰিছ হে এক্টৰজনে পুষ্পা চিনেমাখনত লেঙেৰাকে পুষ্পা হিচাপে জন্ম লৈছে হয় স্যার পুষ্পাত লেঙেৰাকে জন্ম লৈছে মানে জন্মগত দুখ বঢ়িয়া এবাৰ মই প্ৰশ্ন সুধিম খাটাৰা ও স্যার আজি মোৰ লগত এনেকুৱা খাটাৰা এটা উত্তৰ আছে আপুনি যেনেকুৱা প্ৰশ্ন নুসুধক কিয় সেই উত্তৰটো হ'ব এমভি এইটো আকৌ কেনেকুৱা বস্তু এমভি Yes, sir. MV. কিন্তু মই অসমীয়াত কম MV. M মানে মই M তেনেকুৱা বুজাইছোং যে আৰু V মানে ভাইটি ভন্টি তেনেকুৱা ধৰণৰ মানে কৈছোং মই ইংলিছত উত্তৰটো কম অসমীয়াত হ'ব না ছাৰ তই কি কৈছ মোৰ মগজুত একোৱে সোমোৱা নাই তই কৈছ যে যি প্ৰশ্ন সুধিলো তাৰ উত্তৰটো এমভিয়ে হয় কৈছ এতিয়া তই ভাত খালি না বুলি সুধিলে এমভি কেনেকে হ'ব ছাৰ আপুনি সুধি লওক প্ৰথমে কি আকৌ ভাত খাই আহিছ তই আজি ছাৰ MV এমভি কৰবাত শাক থাকে নেকি মই এইটো শৰ্ট ফৰ্মত কৈছোং ছাৰ ফুল ফৰ্মত এমভিৰ ফুল ফৰ্ম হ'ব মটৰ ভাজি এম মানে মটৰ ভি মানে ভাজি ভি ভ এম ম মিলিছে ছাৰ এমভি মটৰ ভাজি মিলিছে তো আকৌ প্ৰশ্ন সুধিম ৰ কামাই ছাৰ কি উত্তৰ আনিছে হয় ছাৰ খাটাৰা উত্তৰ সুধক আচ্ছা তই এতিয়া কচোন তোৰ কিহলে বেছিকে ভয় লাগে ছাৰ এমভিলে ভয় লাগে এমভি ফুল ফৰ্ম মানে কি ছাৰ এমভি মানে হৈছে মৰিবলে ভয় লাগে এম মানে মৰিবলে ভি মানে ভয় লাগে তো বা এক্সট্ৰা কেনে ছাৰ আকৌ সুধক এবাৰ তই কচোন কোনে সহজে ধনী হ'ব পাৰে মানে সহজতে কোনে ধনী হয় ছাৰ এমভি বিলাকে সহজতে ধনী হ'ব পাৰে এবাৰ আকৌ এমভি মানে কি হয় এমভি মানে মডাৰ্ণ ভিক্ষাৰী বিলাকে দিনটোত 2000কে ভিক্ষা কৰি কমালেও কিমান হ'ব ছাৰ মাহটোত 2-3 গুণ 6 হৈছে কিবা এটা গম পালে কেহেজা হ'ল 2-3 গুণ 6 মানে 60,000 টকা আই কামাই এমভি মডাৰ্ণ ভিক্ষাৰী বিলাকে সহজতে ধনী হয় তোক কথাটো হোৱা বস্তু হৈ থাকিব বেলেগ প্ৰশ্ন সুধক ছাৰ ঠিক আছে বেলেগ প্ৰশ্ন ৰূপকোঁৱৰ বুলি কাক কোৱা হয় ছাৰ এমভিক ৰূপকোঁৱৰ বুলি কোৱা হয় এইটোতো 129% মিছা এমভি জ্যোতিপ্ৰসাদ আগৰৱালা ক'ত মিলিছে এমভি জ্যোতিপ্ৰসাদ আগৰৱালা মিলা নাই হয় ছাৰ এই ক্ষেত্ৰত এমভি মানে হৈছে মোৰ ভাগিন বাৰু ঠিক আছে এমভি মানে মোৰ ভাগিন তোৰ ভাগিন সেইটো মিলিছে কিন্তু ৰূপকোঁৱৰ বুলি জ্যোতিপ্ৰসাদ আগৰৱালাকে কোৱা হয় তোৰ ভাগিনক কেতিয়াৰ পৰা ৰূপকোঁৱৰ বুলি ক'লে নহয় ছাৰ ঘৰতে ৰূপকোঁৱৰ বুলি মাতে তাক মই চেছ গতিকে বেলেগ প্ৰশ্ন সুধক ছাৰ এবাৰ কিবা এটা বেলেগ ধৰণৰ সুধিব লাগিব ছাৰ কি হ'ল এবাৰ বেলেগ শুনিম তোৰ এমভিটো কেতিয়াও নহয় মগজুটো নহয় দে গধূলি টাইমত তোক কোনে বেছিকে ডিষ্টাৰ্ব দিয়ে এমভিয়ে ডিষ্টাৰ্ব দিয়ে ছাৰ এমভিয়ে ডিষ্টাৰ্ব দিয়ে এতিয়া মই জানিব বিচাৰিছো তোক কোনটো এমভিয়ে ডিষ্টাৰ্ব দিলে আমাৰ ঘৰত ছাৰ এমভি দুজনীমান আছে এনেকুৱা ডিষ্টাৰ্ব দিয়ে কান্দি থাকে মোৰ মাথা বেয়া হৈ যায় এতিয়া তই ক'ব লাগে হে এমভি কিজনী কোন এমভি মানে হৈছে ছাৰ মাইকী ভেকুলী মই চেছ এটালে জপা যেনেকে হেলো এমভিয়ে দি আছে যে উত্তৰ এমভিয়ে দি আছে যে এইটো কেনেকে মিলিছে এমভি এম মানে মাইকী ভি মানে ভেকুলী ছাতে ছাৰ মই আপোনাক কৈছিলো না মোৰ লগত এমভি উত্তৰে আছে সুধক প্ৰশ্ন ঠিক আছে এবাৰ শুন তোক জীৱনত কোনটো ঘটনাই আটাইতকৈ বেছি দুখ দিব মই জানোগে উত্তৰটো তই এমভিয়ে হ'ব কিন্তু সেইবিলাক বাদ দি পোনে কৈ থয় এই ক্ষেত্ৰত এমভি নামৰ কোনটো ঘটনাই তোক বেছিকে দুখ দিব
Yes, sir, MV. Obviously, MV এ মোক বেছিকৈ দুখ দিব। আৰু সেই MV টো হৈছে M মানে মোবাইল, V মানে ভাঙিলে। মানে মোবাইল ভাঙিলে সেইটো ঘটনাই মোক জীৱনত বেছিকৈ দুখ দিব। কাৰণ জীৱনটোৱে হৈছে আমাৰ মোবাইল ফোন। কি কৰোং আজি গোটেই দিনটো MV হৈ থাকিব যেনে পাইছোং। লাষ্ট আৰু দুটামান সুধোং দে তাৰপিছত খতম। আজি উত্তৰবিলাক MV হ'ব নিচিনা পাইছোং। লাষ্ট আগত দে ক তোৰ বাইক কোনে বিয়া কৰাইছে? ছাৰ, মোৰ বাইক MV এ বিয়া কৰাইছে। ঠিকে আছে, গম পালোং দে MV এ বিয়া কৰাইছে। সেই MV জন কোন? MV মানে হৈছে ছাৰ মোৰ ভিনদেউ। M মানে মোৰ, V মানে ভিনদেউ। বাপেকে মাহাক বোৱা ভাতৰ জোল। মই কি প্ৰশ্ন সুধিছোং? ঠিকে আছে দে MV এ বিয়া কৰালে তোৰ বাইক। লাষ্ট প্ৰশ্ন তোৰ কাক বেছিকে ভাল লাগে? আটাইতকৈ বেছি ভাল কাক লাগে তোৰ? মোৰ ছাৰ আটাইতকৈ বেছি ভাল লাগে MV। এই MV গৰাকী কোন? মাকনৰ ভনীয়েক ছাৰ। আজি গোটেই দিনটো MV হ'ব। তই জিকিলি। চানি তই ক আমাৰ মহাত্মা গান্ধী ছাৰে কিয় লং পেণ্ট পিন্ধা নাছিল? লাষ্ট উত্তৰ। ছাৰ থেংক ইউ দে। মাজতে হ'লে কৈ দিছোং দে চানি উত্তৰটো দে। অ'কে ছাৰ, মই মজা সঠিক উত্তৰ এটা দিছোং। একচুৱেলি আগতে আমাৰ মহাত্মা গান্ধী ছাৰে লং পেণ্ট পিন্ধিছিল। কিন্তু যেতিয়া আমাৰ ভাৰতবৰ্ষৰ জনতাই ব্ৰিটিছ শাসনৰ পৰা মুক্ত পাবৰ কাৰণে সংগ্ৰাম যুদ্ধ কৰি আছিল, তেতিয়া ছাৰ বিভিন্ন সভাই মিটিঙে আমাৰ মহাত্মা গান্ধী ছাৰে লক্ষ্য কৰিছিল দেশৰ বহুত জনতাই ভালদৰে চোলা পিন্ধা নাছিল, ভালদৰে লং পেণ্ট পিন্ধা নাছিল, চুৰিয়া পিন্ধিছিল, কোনো ধৰণৰ কিছুমানৰ পিন্ধিবলৈ ভালদৰে একোৱেই নাছিল। দেশৰ জনসাধাৰণে যদি এনেকৈয়ে আন্দোলন কৰি আছে, গতিকে মইও আজিৰ পৰা লং পেণ্ট নিপিন্ধি চুৰিয়া পিন্ধি আন্দোলন কৰিম বুলি এখন সভাত প্ৰতিজ্ঞাবদ্ধ হৈছিল। আৰু সেইদিনাখনৰ পৰাই তেখেতে আজিলৈকে অৰ্থাৎ যেতিয়ালৈকে জীয়াই আছিল